আৰু গোসাইগাঁৱত গ্ৰেপ্তাৰ হৈছে উত্তৰ প্ৰদেশৰ সুপাৰী কিলাৰ অস্ত্ৰসহ 4 সুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰিছে গোসাইগাঁও আৰক্ষীয়ে ডকাইতিৰ উদ্দেশ্যে গোসাইগাঁৱত প্ৰৱেশ কৰিছে 4 সুপাৰী কিলাৰে বল্লমগুৰিত ৰাইজে খেদি কৰায়ত্ব কৰে অস্ত্ৰধাৰী 4 ডকাইতক ৰাইজে কৰায়ত্ব কৰি 4 ডকাইতক সমজাই দিয়া আৰক্ষীক সুপাৰী কিলাৰৰ দলটোৰ পৰা গুলীসহ হস্তনিৰ্মিত পিস্তল জব্দ হৈছে ধৃত 4 সুপাৰী কিলাৰ উত্তৰ প্ৰদেশৰ ধৰমবীৰ গৌতম সুৰুজ গৌতম বিকাশ চৌধুৰী আৰু নিমাজিছ আলী বল্লমগুৰি স্থানীয় এজনৰ সহযোগত আহিছিল সুপাৰী কিলাৰৰ দলটো তদন্তৰ খাতিৰত আৰক্ষীয়ে এতিয়ালৈকে ৰাজহুৱা কৰা নাই কিলাৰৰ সহযোগীৰ নাম বল্লমগুৰিলৈ আহি ডকাইতিৰ পৰিকল্পনা কৰিছিল উত্তৰ প্ৰদেশৰ দলটোৱে ধৃত 4 সুপাৰী কিলাৰক জিম্মাত লৈ গোসাইগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বল্লমগুৰি ফালে কেইজনমান অচিনাক্ত মানে মানুহ আহিছে সেই অনুসৰি পাব্লিকে আমাক খবৰ দিলে আৰু পাব্লিকে তেওঁলোকক মানে ঘেৰাও কৰি ৰাখিছিলে আমি লগে লগে গৈ সেইজনক কৰায়ত্ব কৰিলো 4 জন মানুহ ধৰমবীৰ গৌতম বিকাশ চৌধুৰী আৰু নৱাজিছ আলী এই 4 জনক আমি ধৰিবলৈ সক্ষম হলো আৰু তেওঁলোকৰ পৰা এটা হাতে খজা পিস্তল আমি ৰিকভাৰী কৰিছো এটা কাৰ্টিজ এটা লাইভ কাৰ্টিজ এটা আমি ৰিকভাৰী কৰিছো মানুহকিজন হল উত্তৰ প্ৰদেশ বস্তি ডিস্ট্ৰিক্ট ইউপিৰ বস্তি ডিস্ট্ৰিক্টৰ এতিয়া আমি যেটো মানে গোপন সূত্ৰে গম পাইছো তেওঁলোক সুপাৰী কিলাৰৰ কাৰণে আহিছিল বুলি কৈছে আৰু আমাৰটো এটা আমি যেটো আমাৰ গোপন খবৰ আছে সুপাৰী কিলাৰৰ উপৰিও তেওঁলোকে সুবিধা পালে এটা ডকাইত আদি কৰিব বুলি সেই ইন্টেনশন লৈ এটা আহিছিল 4 জনে আহিছে বৰ্তমানলৈকে আৰু এজন তেওঁলোকৰ লগত আমাৰ লোকেল হিচাপে এজন আছে তদন্তৰ ক্ষেত্ৰত তেওঁ নামটো আমি ক'ব বিচৰা নাই